পিএছটোতো নহ'ব কাৰণ যিহেতুকে গোটেই ভাৰতবৰ্ষত এইটো সিদ্ধান্ত হৈছে কাৰণ মই মিছা কথা সদনত কিয় ক'ম মই ক'লোৱেই কমপ্লিট কৰি দিব দিয়ক নহয় এইটো সুপাধিক ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়াই কৈছে অপিএছ নিদিয়ে নেকি মই অপিএছ দিম বুলি কেনেকৈ ক'ম সেইটো মিছা কথা কোৱা মানে অসত্য কথা কোৱা হ'ব গতিকে অপিএছটো নহয় এনপিএছ হ'ব আৰু যদি ইউপিএছটো এতিয়া কাম কৰি আছে ফাইনেন্স ডিপাৰ্টমেণ্টে যদি ইউপিএছটো যদি কিবা কাৰণত যদি বেছি বেনিফিটেড কৰ্মচাৰীসকলে বুলি ভাবে তেতিয়াহ'লে ইউপিএছটো দিয়া হ'ব যদি এনপিএছটো ভাবে তেতিয়া এনপিএছ হ'ব পিএছটোতো নহ'ব কাৰণ যিহেতুকে গোটেই ভাৰতবৰ্ষত এইটো সিদ্ধান্ত হৈছে কাৰণ মই মিছা কথা সদনত কিয় ক'ম মই ক'লোৱেই কমপ্লিট কৰি দিব দিয়ক নহয় এইটো সুপাধিক ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়াই কৈছে অপিএছ নিদিয়ে নেকি মই অপিএছ দিম বুলি কেনেকৈ ক'ম সেইটো মিছা কথা কোৱা মানে অসত্য কথা কোৱা হ'ব গতিকে অপিএছটো নহয় এনপিএছ হ'ব আৰু যদি ইউপিএছটো এতিয়া কাম কৰি আছে ফাইনেন্স ডিপাৰ্টমেণ্টে যদি ইউপিএছটো যদি কিবা কাৰণত যদি বেছি বেনিফিটেড কৰ্মচাৰীসকলে বুলি ভাবে তেতিয়াহ'লে ইউপিএছটো দিয়া হ'ব যদি এনপিএছটো ভাবে তেতিয়া এনপিএছ হ'ব